তিতাবৰৰ মাটি আৰু পানীত পোৱা গৈছে ভয়ানক আৰ্ছেনিকৰ অৱস্থিতি। তিতাবৰত উৎপাদিত চাউলতো পোৱা গৈছে বিষাক্ত আৰ্ছেনিক। সকলো জানিও কথাখিনি ৰাজহুৱা কৰা নাই ধান গৱেষণা কেন্দ্ৰই। 2022 চনতে বিশেষ জৰীপ চলাইছিল অসম কৃষি বিশ্ববিদ্যালয়ে। তেতিয়াই মাত্ৰাধিক পৰিমাণত অংশ বিশেষে তিতাবৰৰ পানীত আছিল যথেষ্ট আৰ্ছেনিক। তিতাবৰৰ মাটিত বৰ্ডাৰ লাইনত আছিল আৰ্ছেনিকৰ অৱস্থিতি। 3 বছৰত আৰ্ছেনিকৰ পৰিমাণ যথেষ্ট বৃদ্ধি হোৱা বুলি তথ্য সদৰি হৈছে। কিন্তু এই স্পৰ্শকাতৰ বিষয়ক লৈ লুকা-ভাকু খেলি আছে তিতাবৰস্থিত ধান গৱেষণা কেন্দ্ৰৰ বিষয়ববীয়াসকলে। উল্লেখযোগ্য যে তিতাবৰত উৎপাদিত ধানৰ বজাৰ আছে ৰাজ্যজুৰি। এতিয়া প্ৰশ্ন উত্থাপন হয় যে আৰ্ছেনিকযুক্ত ধানেই তিতাবৰৰ পৰা ৰপ্তানি হৈছে নেকি ৰাজ্যৰ বিভিন্ন স্থানলৈ, আৰু সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে আৰু বিষয়টোক লৈ বেছ চৰ্চা চলিছে সমগ্ৰ ৰাজ্যতে। যিহেতু তিতাবৰৰ মাটি আৰু পানীত পোৱা গৈছে ভয়ানক আৰ্ছেনিকৰ অৱস্থিতি, তিতাবৰত উৎপাদিত চাউলতো পোৱা গৈছে বিষাক্ত আৰ্ছেনিক, আৰু সকলো কথা জানিও ৰাজহুৱা কৰা নাই কিন্তু ধান গৱেষণা কেন্দ্ৰ, আৰু ধান গৱেষণা কেন্দ্ৰৰ এই বিষয়টোক লৈ এতিয়া বেছ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। কিন্তু ডাঙৰ কথা হ'ল কি ভয়াৱহ কথাটো, যিটো ভূগৰ্ভ পানী বা আমাৰ যিটো খোৱা পানী টিউবৱেলৰ পানী, তাত কিন্তু আমি ভয়াৱহ ধৰণে আমাৰ আৰ্ছেনিক আমি দেখা পাইছোঁ, মানে আমি ডিটাৰমাইন কৰিছিলোঁ, য'ত আমাৰ ছেফ লিমিটটো হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে 10 মাইক্ৰগ্ৰাম পাৰ লিটাৰ। কিন্তু 10 মাইক্ৰগ্ৰামৰ পৰিৱৰ্তে আমি 10ৰ পৰা 20 গুণ বেছি পাইছোঁ। তাৰমানে আমাৰ অতি কম ভেলুটো 132 মাইক্ৰগ্ৰাম পাৰ লিটাৰ পাইছোঁ, তাৰপৰা 212লৈকে আমি এইটো পাইছোঁ, যিটো বৰ ভয়ানক কথা। ইমান দিনে হয়তো আমি এইটো নাজানিছিলোঁ, কিন্তু এতিয়া গম পাইছোঁ। আমি যথেষ্টখিনি ভয়াৱহ ধৰণে আমি তাৰ খোৱা পানী আমি তাৰ ব্যৱহাৰ কৰি আছোঁ। আৰু তাৰপাছত আমি ধানৰ গুটিত যিটো চাইছিলোঁ, আমি চকুৰাটো গুচাই যিটো ডিহাস্কিং মানে আমি মিলিং কৰাৰ পিছত যিটো চাউল খাওঁ, সেই চাউলটোত আমি যিটো পাইছিলোঁ সেইটো 1 মিলিগ্ৰাম প্ৰতি কেজি চাউলত এইটো ছেফ লিমিট নিৰাপদ বুলি ভবা হয়। আমি পাইছিলোঁ গোটেই 100 চেম্পুলৰ এভাৰেজ ধৰিলে আমি 0.72 মিলিগ্ৰাম প্ৰতি কেজিত পাইছিলোঁ, আৰু সেইটো আপোনাৰ 0.52 পৰা আমি 0.83লৈকে পাইছোঁ। কিন্তু সেইটো নিৰাপদ আমি ভাবিছোঁ, কিন্তু ভৱিষ্যতে হয়তো সেইটো আৰু বৃদ্ধি হ'ব পাৰে। গতিকে এতিয়া বৰ্তমানলৈকে সেইটো আমি আমাৰ নিৰাপদ জনৰ মানে নিৰাপদ ভেলুতে আছে বুলি ভাবিছোঁ। গতিকে ইমান আমি ভয় খোৱাৰ কাৰণ নাই, কিন্তু তথাপিতো এই সময়টো আমাৰ অতি উপযোগী হৈছে, আৰু সকলো সজাগ। ডাঙৰ কথা কি সকলোকে সজাগ কৰা সময় আহি পৰিছে। বিশেষকৈ খোৱা পানীৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'বই লাগিব, আৰু তাৰ খোৱা পানীৰ ব্যৱস্থা লোৱাৰ লগে লগে ধান খেতিওতো আমি যিখিনি আমাৰ কাৰ্যপ্ৰণালী আছে আৰ্ছেনিক তাৰ ধানে যিটো গ্ৰহণ কৰে আপটেক কৰে বুলি কয়, সেইটো আমি ৰোধ কৰা সময় আহি পৰিছে।